ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, বিৰোধী অনা কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত দুআষাৰ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় চেয়াৰমেন মহোদয়, আজিৰ এই সদনত যিটো ডিপাৰ্টমেণ্টত কৰ্তন প্ৰস্তাৱৰ ডিছকাশ্যন চলি আছে, ডিপাৰ্টমেণ্টৰ কিন্তু কোনো বিষয়ও দেখা পোৱা নাযায়, প্লাছ মন্ত্ৰীও দেখা পোৱা যোৱা নাই। গতিকে এই কথাখিনি মন্ত্ৰীসকল থাকিলে বা ডিপাৰ্টমেণ্টৰ বিষয়াসকল থাকিলে কথাখিনি ক'লে গুৰুত্ব পোৱা যায়। মাননীয় সভাপতি মহোদয়, মোৰ সমষ্টি দলগাঁও অসমৰ ভিতৰত আজিৰ দিনত 1 লাখ। সভাপতি মহোদয়, আচলতে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰো নাই ডিপাৰ্টমেণ্টৰ। এতিয়া কোনে নোট কৰি আছে বা কি আমি একো বুজি পোৱা নাই। নোট কৰি আছে, আপোনালোক কৈ থাকক। পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে মোক দায়িত্ব দি গৈছে, মই নোট আপোনালোক কথাটো ৰাখক। মোৰ সমষ্টি পিডব্লিউডি মিনিষ্টাৰো নাই আফটাৰ ডেলিমিটেশ্যন, স্যার। পিডব্লিউডি মিনিষ্টাৰ নাই, তাৰপিছত পিডব্লিউডি মিনিষ্টাৰ ৰিপ্লাই দিব পাৰে। আমাৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী ডাঙৰীয়া, প্লিজ। আফটাৰ ডেলিমিটেশ্যন মোৰ সমষ্টিত 3,04,000 ভোট, অসমৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ভোটাৰ্ছ থকা সমষ্টি বুলি ক'ব লাগিব দলগাঁও সমষ্টি। এই যে আপোনাৰ 3,04,000 ভোট যে হ'ল, আকৌ কেতিয়াবা কোনোবা টিভিৰ আগত কৈ দিব যে দলগাঁও সমষ্টিৰ ইমান ভোট ক'ৰ পৰা আহিলে। গতিকে সদনত এটা কথা স্পষ্টকৈ কৈ দিছিলোঁ যে কলাইগাঁও সমষ্টি ডেলিমিটেশ্যন হোৱাৰ পিছত নোহোৱা হ'ল, তাৰ ভোট আহি কিনে মোৰ তাত সোমাই দিলে। মঙলদৈ সমষ্টিৰ মেক্সিমাম মুছলমান ভোট আনি কিনে মোৰ সমষ্টিত সোমাই কিনে একেবাৰে ডাঙৰ সমষ্টি বনাই দিছে। ঠিক আছে, তেখেতসকলৰ আপোনাৰ পলিচি আছে কি যে আপোনাৰ মাইনৰিটি সমষ্টিখিনি কাৰ্টেল কৰি মানে অলপ সমষ্টি কমাই মিনিমাইজ কৰি দিয়া। মাননীয় অধ্যক্ষ মহোদয়, কৰিছে ভাল কথা। মই ৰাস্তাৰ কথা আহি আছো ছাৰ, মই ৰাস্তাৰ কথা আহি আছো। কথাটো হৈছে মোৰ সমষ্টিত 3,04,000 ভোট হোৱাৰ পিছত ডেমোগ্ৰাফিৰ কথাটো নহয় ইয়াতে ছাৰ। যিয়ক মোক কথাখিনি ক'ব দিয়ক, ডিষ্টাৰ্ব কৰিব নালাগে। কথাটো হৈছে যে অসমৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট সমষ্টি পপুলেশ্যন থকা সমষ্টি হোৱাৰ পিছত এইবাৰ যে আপোনাৰ ফাণ্ড ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল বা এলকেশ্যন কৰা হ'ল, যেতিয়া পপুলেশ্যন বঢ়াই দিছে আপুনি ফাণ্ডো বঢ়াই দিব লাগে। মাত্ৰ মোৰ সমষ্টিত নহয়, এইবাৰ আপুনি শুনিলে আচৰিত হ'ব যে অসমত হাইলাকান্দি এখন ডিষ্ট্ৰিক্ট আছে, তাৰে 3খন সমষ্টি মিলি এইবাৰ এখন সমষ্টি কৰি দিয়া হৈছে। বিধায়ক 3জন মাৰিয়ে পেলোৱা হ'ল। এতিয়া এজন বিধায়ক আহিব তাৰ পৰা, ঠিক আছে আপোনালোকে দিছে, কোনো কথা নাই। ঠিক তেনেকুৱা মন্দিয়া জনিয়া 2টা সমষ্টি মিলাই একটক কৰি দিছে। কিন্তু আপোনাৰ যিটো ফাণ্ড এলকেশ্যন কৰিছে আপুনি শুনিলে আচৰিত হ'ব। তাৰ নিয়াৰ বাই সমষ্টিত কোনোবা সমষ্টিত 30 কোটি টকা চেংচনৰ কাৰণে বিচাৰিছে, এষ্টিমেট বিচাৰিছে। আকৌ আমাৰ এই 3খন সমষ্টি মিলি এখন সমষ্টি কৰাৰ পিছত মাত্ৰ ফাণ্ড দিছে আপোনাৰ 12 কোটি 24 কোটি। এই যে ডিছক্ৰিমিনেশ্যনটো যে হৈছে, আমি মাননীয় মুখ্যমন্ত্ৰী যিহেতু তেখেতে এই দায়িত্বত আছে, পিডব্লিউ ডিপাৰ্টমেণ্ট দায়িত্ব, তেখেতে এইখিনি কাম কৰিব বুলি বা এই ডিছক্ৰিমিনেশ্যন হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ। গতিকে আপোনাৰ জৰিয়তে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ইয়াত উপস্থিত আছে, দায়িত্ব দিয়া আছে। তেখেতক মই অনুৰোধ কৰিম এইটো ৰিথিংক কৰিব লাগে। আপোনাৰ মন্দিয়া জনিয়া চেঙা বাগবৰ এইবিলাকত আমাৰ পপুলেশ্যন হ'ল 2,70,000 কৰি, দলগাঁৱত 3,04,000, মানকেশ্বৰত 3,10,000, কিন্তু ফাণ্ড এলকেশ্যন দিছে মাত্ৰ 12 কোটি টকা। বৰঞ্চ ফয়েৰেছ আপোনাৰ ওচৰত কোনোবা সমষ্টি 1,70,000 পপুলেশ্যন, 2 লাখ পপুলেশ্যন, তাতে আপোনাৰ 30 কোটি টকা দিয়া হৈছে। গতিকে এই টকা ডিছক্ৰিমিনেশ্যন হৈছে, এইটো হ'ব নালাগিছিলে। এইটো আপোনাৰ ৰিথিংক কৰি, গতিকে পুৰণা সমষ্টি হিচাপে টকা দিব লাগিছে, পুৰণা সমষ্টি হিচাপে দিয়া নাই, সেই হিচাপত দিয়া নাই। সেই হিচাপত দিলেও আপোনাৰ কামখিনি হ'লহেঁতেন। যি হওক, এতিয়া আহি মোৰ সমষ্টিলৈকে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টি দলগাঁৱৰ পৰা এখন আছামমালা ৰাস্তা ভায়া কপাটি শিলবৰী হৈ কিনে বৰচালা হৈ ঢেকিয়াজুলিত উঠিছে। এইটো গুৰুত্বপূৰ্ণ এখন ৰাস্তা। এইটো এটা অল্টাৰনেটিভ হাইৱে বুলি ক'ব লাগিব, ষ্টেট হাইৱে। এই ৰাস্তাটোৰ দলগাঁৱৰ পৰা আপোনাৰ শিলবৰী পাওঁতে এখন ব্ৰিজ আছে, ধনশিৰি নদীৰ ওপৰত ব্ৰিজ আছে। সেই ব্ৰিজখন আগৰ যি পুৰণা ব্ৰিজ আছিলে, সেই ব্ৰিজখন দি কিনে অহা যোৱা কৰা হৈছে। 2খন গাড়ী আপোনাৰ কৰিব নোৱাৰে, পাছ কৰিব নোৱাৰে। গতিকে মাননীয় অধ্যক্ষ মহোদয়,
আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তাতে আৰু এখন ব্ৰিজ স্যাংচন কৰাই দিব লাগে অতি সোনকালে আৰু সেই ৰাস্তাখন ইমান 100 কোটি টকা খৰচা কৰি এই ৰাস্তাখন বনাইছে ৰাইজৰ সুবিধাৰ্থে বনাইছে যথেষ্ট উপকাৰো হৈছে দৰং প্লাস আপোনাৰ শোণিতপুৰ নগৰ লগত এটা মানে কি আছে ভায়া শোণিতপুৰ হৈ নগৰ মানে কি এই ৰাস্তাত আহি থাকে এতিয়া কথাটো হৈছে এই ৰাস্তাটোৰ ওচৰতে যি নদী গৈছে ধনচিৰি নদী এটা ডেঞ্জাৰাছ নদী বুলি ক'ব লাগিব ডেঞ্জাৰাছ নদী ব্ৰহ্মপুত্ৰ নদীৰ মানে নেক্সট বুলি ক'ব লাগিব আপোনাৰ এই ধনচিৰি নদী বহুত গৰাখনীয়া কৰে এতিয়া সেই ৰাস্তাৰ ওচৰতে ৰাস্তাৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত বা 100 মিটাৰ দূৰত আপোনাৰ খহনি আৰম্ভ হৈছে গতি যি যেনে ধৰণে খহনি হৈ আছে এনেকা অৱস্থা হ'ব পাৰে আহাব যদি বানপানী সিজন ষ্টাৰ্ট হয় তেতিয়াহ'লে আপোনাৰ এটা প্ৰটেকশ্যন নিদিলে সেই ৰাস্তা আপোনাৰ বৰবাদ হৈ যাব আপোনাৰ সেই আসাম মালা ৰাস্তাটো বৰবাদ হ'ব গতিকে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে এই ৰাস্তাটো আসাম মালা ইমান টকা খৰচ কৰি আপোনাৰ জৰুৰী ৰাস্তা এখন বনাইছে এই ৰাস্তাটো প্ৰটেকশ্যন দিয়াৰ কাৰণে ধনচিৰি নদীৰ যাতে প্ৰটেকশ্যনৰ বিধি ব্যৱস্থা কৰে লগতে মাননীয় অধ্যক্ষ মহোদয় সেই ধনচিৰি নদীৰ গৰাহত এতিয়া আপোনাৰ নেশ্যনেল ওৰাং ফৰেষ্ট পৰি আছে নেশ্যনেল ওৰাং ফৰেষ্ট আপোনাৰ আৰু দুখন গাঁও ৰাঙাগৰা পথাৰ ৰহমানপুৰ ভৱপুৰ মই যোৱা বিধানসভাত আপোনাৰ এছেম্বলি সেশনত মই কৈছিলোঁ আৰু মাননীয় আমাৰ ওয়াটাৰ ৰিসোর্স মিনিষ্টাৰ কথা এটা দিছিলে যে হ'ব এই ৰাস্তাটো মই কৰি দিম সেই ৰাস্তাটো আপোনাৰ প্ৰায় 6000 জনসাধাৰণ তাতে জনবসতিপূৰ্ণ এখন অঞ্চল গাঁও আৰু আপোনাৰ লগত থাকিলে আপোনাৰ ওৰাং ফৰেষ্ট সেই ৰাস্তাটো নকৰিল আজিলৈকে নহল গতিকে আজিৰ এই সভাত মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এই ধনচিৰি নদীৰ গৰাখনত পৰা ৰহমানপুৰ ভৱপুৰ ৰাঙাগৰা পথাৰ আৰু নেশ্যনেল ওৰাং ফৰেষ্টখন প্ৰটেকশ্যন কৰাৰ কাৰণে এখন ৰাস্তাৰ বিধি ব্যৱস্থা মাথাউৰিৰ বিধি ব্যৱস্থা নিশ্চিতভাৱে কৰি দিব লাগিব মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টিত আপোনাৰ ৰাস্তাৰ কাম যথেষ্ট হৈছে এইবাৰ নোহোৱা নহয় কিন্তু এটা কথা আচৰিত যে এই যে ঠিকাদাৰবিলাক যে দিয়া হয় ৰাস্তাৰ কাৰণে ৰাস্তাৰ কাম ওলাওতে টেন্ডাৰ কৰোতে বা কামখিনি স্যাংচন কৰাওতে কিমানবাৰ মন্ত্ৰী মহোদয়হঁতৰ তাত যাব লাগে কিমান এস্টিমেট বনাব লাগে কিমান কষ্ট হয় লগতে আমিও সহযোগ কৰোঁ কিন্তু যেতিয়া আপোনাৰ ঠিকাদাৰটো আপোনাৰ সিলেকশন কৰি দিয়া কাম এলটমেন্ট দিয়া হয় তেতিয়া আমাৰ এমএলএহঁতৰ পৰা ম্যাক্সিমামে লোৱা নহয় বুলি ক'ব পাৰোঁ নাই কথাটো কৈ আছে কিহৰ কাৰণে আপোনালোকৰ ইন্টাৰেষ্টত ঠিকাদাৰ দিয়াৰ কাৰণে য'ত টাইম বাউণ্ড দিয়া হৈছে 1 বছৰ গালিটো আমি খাব লাগে গালি আপুনি খাব নালাগে মই উদাহৰণ এটা দিছোঁ মাত্ৰ চাম জয়সৱাল পি জয়সৱালে আপোনাৰ এটা ৰাস্তাৰ কাম মোৰ ঘৰ বেছিমাৰীত স্যাৰ বেছিমাৰীৰ পৰা দৈপাম পাৰালৈকে এইটো ইনোগ্ৰেশ্যন কৰিছিলোঁ মই আৰু আমাৰ মাননীয় এমপি মহোদয় 1/7/2023 চনত ইনোগ্ৰেশ্যন কৰিছিলোঁ এখন ব্ৰিজও আছে বেছিমাৰীত এখন হায়াৰ ছেকেণ্ডাৰী দৈপাম হায়াৰ ছেকেণ্ডাৰী এই 8 কিলোমিটাৰ ৰাস্তা আৰম্ভ কৰিছিলোঁ আমি 2023 চনত আজি 2025 চন চলি আছে ঠিকাদাৰে কাম নকৰে ব্ৰিজৰ কাম আজিলৈকে 0% ষ্টাৰ্ট কৰাই নাই মই ডিপাৰ্টমেণ্টত কিমানবাৰ ক'লো ডিপাৰ্টমেণ্টক কয় কামটো কেনচেল কৰাই দিম এই ঠিকাদাৰ ভাল নহয় এইটো কথা মই ঠিকাদাৰৰ পাৰ্চনেলি কথা পাতিছোঁ আজিলৈকে আপোনাৰ ৰাস্তাৰ কাম 20% কৰিছে 2 বছৰত আৰু 80% পেণ্ডিং ঠিক আছে ঠিকাদাৰ আপোনালোকে দিছে ভাল কথা কিন্তু গালিটো আমাক কিয় খোৱা পেপাৰ টিভি পেপাৰ পত্ৰ গৈ সেই ৰাস্তাত ফটো মাৰে ৰুৱানি কৰে আৰু কয় এমএলএ মুৰ্দাবাদ এইটোতো বেয়া কথা গতিকে ডিপাৰ্টমেণ্টৰ এটা কথাই মই কম আমি পইচাও খোৱা নাই আমাৰ ৰাস্তাটো লাগে ৰাইজৰ স্বাৰ্থত ৰাস্তাটো কৰি দিব লাগে যেহেতু পইচা দিছে ঠিকাদাৰক কথা কওঁতে নাকি লগত আপোনালোকৰ কিয় সুবিধা তাতে কিবা অংক আছে নেকি নহলে কিয় ঠিকাদাৰৰ কথা নুশুনিব মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এই ঠিকাদাৰক আপোনালোকে আজি ডিপাৰ্টমেণ্টত যদি কোনোবা আছে চিভিল ইঞ্জিনিয়াৰ আছে বা ডিপাৰ্টমেণ্টৰ কোনোবা বিষয়া যদি আছে আজি এই ঠিকাদাৰক আপোনাৰ চৌকছ কৰিব লাগে আৰু নহলে তেখেতৰ পৰা কামটো কেনচেল কৰাই কিনে বেলেগ ঠিকাদাৰক দি হলেও কামটো উঠাব লাগে নেক্সট আপুনি আহক এতিয়া আৰু এজন ঠিকাদাৰ এইটোৰ নাম শুনিলে আপুনি আচৰিত হ'ব তেখেতৰ নাম হ'ল মতলিবুদ্দিন আহমেদ আমাৰ কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক আছে দিগন্ত কলিতা ডাঙৰীয়াৰ সমষ্টিৰ ব্যক্তি নাজানো তেখেতে দিছে নে কোনে দিছে গম নাপাওঁ মতলিবুদ্দিন আহমেদ পেকেজ নাম্বাৰ AS 16202 পেকেজ নাম্বাৰ AS 16203 পেকেজ নাম্বাৰ
AS 16-20204 এই কেইখন ৰাস্তা মোটামুটি প্ৰায় 25 পৰা 30 কোটি টকাৰ পেকেজ 2 বছৰ আগতে কাম ষ্টাৰ্ট হৈছে কাম আপোনাৰ 30% হোৱা নাই কিমান বাৰ আপোনাৰ আমছে নাই মোৰ টাইম আছে স্যাৰ এতিয়াও আৰু 10 মিনিট আছে হয় মই দুজনৰ টাইম লৈ লৈছো টাইমটো আপোনালোকৰ আপোনাৰ এক্সট্ৰা টাইম এলটমেন্ট কৰি দিয়া নাই ঠিক আছে আমাৰ নেক্সট নাই ভেজনো লৈ আমি লৈ লৈছো কথা পাতি লৈছো আপুনি এটা এলাও কৰি দিয়ক মাননীয় অধ্যক্ষ মহোদয় মই কথাখিনি ক'ব খুজিছিলো এই যে আপোনাৰ 25-30 কোটি টকা পেকেজটো মতিবুদ্দিন ডাঙৰীয়া লৈছে কন্ট্ৰাক্টৰে কাম 2 বছৰ আগতে ইনোগ্ৰেচন কৰা হ'ল কিন্তু আজিলৈকে 30% কাম হৈ উঠা নাই দুখন ব্ৰিজ আছে ব্ৰিজৰ কাম জিৰো এতিয়ালৈকে আপোনাৰ আমি আৰু কি কম আৰু মানে গৈয়ে পোৱা নাই ব্ৰিজখন ক'ত হ'ব গতিকে মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক মই অনুৰোধ কৰিম কাৰণ মই মতিবুদ্দিন ডাঙৰীয়াক কেইবাবাৰো টেলিফোনো কৰিছো কিন্তু আপোনাৰ কাণ হাৰ নাই তেখেত আপোনাৰ কিবা ওপৰৰ মহলৰ লগত বোলে কিবা হেৰি আছে এটা ভাল সম্পৰ্ক আছে তেখেতে খুব দমত থাকে কাকো কেয়াৰ নকৰে মই কয় কাকো মই কেয়াৰে নকৰো এই বেটা তই কেয়াৰ কৰা নকৰা পিছৰ কথা মোৰ সমষ্টি তই টেণ্ডাৰ দিব নালাগে কাম নকৰিব 2 বছৰ হৈ গ'ল গতিকে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব কৈছো আপোনাৰ বদনাম হৈছে ডিপাৰ্টমেণ্ট আপোনাৰ মতিবুদ্দিন আমাৰ মানুহ আপোনাৰে মানুহ ঠিকাদাৰ কিন্তু কামটো আপোনাৰ বদনামটো আপোনাৰ হৈ আছে পেপাৰে পত্ৰিকাত মই গালি খাই আছো লগতে আপোনাৰ ডিপাৰ্টমেণ্ট আপুনিও গালি খাই আছে গতিকে এইটো এটা ডাঙৰ এটা ষ্টেপ ল'ব লাগে মতিবুদ্দিনত লাকি লগাব লাগিব তেখেতক পাৰিলে এই ঠিকা কেঞ্চেল কৰাই কিনে বেলেগ মানুহক দি আপোনাৰ কামখিনি কৰি দিব লাগে দলগাঁও সমষ্টিত ৰাইজৰ উপকাৰ হ'ব লাগে গালিটো আপুনি নকব আৰু এই মুৰ্দাবাদ দিয়ে কয় এমএলএ মুৰ্দাবাদ তো মুৰ্দাবাদ আপুনি ৰোৱনী কৰি দিয়ে অমুক কৰি দিয়ে তমুক কৰি দিয়ে পইচা খাইছে এমএলএ সেইকাৰণে ঠিকাদাৰক কথা নকয় এতিয়া ঠিকাদাৰক গালি পাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আনি কিনে চেয়াৰমেনদাৰ নিচিনা মোক জেলত ভৰাই দিব বহুত বিপদত আছো আমি ঘৰ ঘেৰাও কৰে বিপদত আছো মাননীয় অধ্যক্ষ মহোদয় আমি ডাঙৰ বিপদত আছো এতিয়া ইফালে এছেম্বলি নিৰ্বাচন আহি পালে 26 আহি পালে যিবিলাক প্ৰতিশ্ৰুতি দিছিলো সেইবিলাক যদি পূৰণ কৰিব নোৱাৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে ৰাস্তাৰ কাম বহুত দিছে কিন্তু সেই কামখিনি কৰি শেষ কৰিব পৰা নাই এইটোৱে ডাঙৰ কথা নাই কাম দিছে মই এইটো মানা কৰা ডিনাই কৰা নাই কিন্তু আপোনালোকে যি ঠিকাদাৰ দিছে সেই ঠিকাদাৰক নাকি লগাব পৰা নাই তাতে কিবা আছে আপোনালোকৰ মাননীয় অধ্যক্ষ মহোদয় যি হওক মাননীয় অধ্যক্ষ মহোদয় আৰু এটা কথা মোৰ সমষ্টি এইবাৰ ডাঙৰ কৰি দিলে মাননীয় অধ্যক্ষ মহোদয় 3,04,000 ভোট হল মই এইটো কোনো অবজেকশন কৰা নাই মাননীয় অধ্যক্ষ মহোদয় এটা কথা ক'ব লাগিব মঙ্গলদৈ সমষ্টিৰ পৰা 3খন গাঁও চাপৰি অঞ্চল মোৰ সমষ্টিত সোমাই দিছে মোৰ এই ঘৰৰ পৰা সেই সমষ্টিলৈ যাওঁতে সেই পঞ্চায়তলৈ যাওঁতে নাৱেৰে যাব লাগিব আপোনাৰ গাড়ীৰে যাব লাগিব মটৰচাইকেলে যাব লাগিব লাষ্টত নামি খবৰ পৰা নামি খোজকাঢ়ি যাব লাগিব সেই গাঁওটো হল আপোনাৰ আগৰ নাম আছিলে পুঠিমাৰী জিপি আপোনাৰ চাউল খোৱা জিপি ঠিক আছে দিছে কোনো কথা নাই মই লৈ লৈছো আমাৰে মানুহ আমিয়ে লম ভাল কথা কিন্তু এটা কথা বললো অধ্যক্ষ মহোদয় এই সমষ্টিত সেই পঞ্চায়তত আপোনাৰ ধৰিয়াখেতি পঞ্চায়ত বুলি কয় পঞ্চায়তত যোৱাৰ কাৰণে এতিয়ালৈকে এখন ব্ৰিজ নাই চাৰিওফালে নদী ব্ৰিজ হৈ উঠা নাই বহু মন্ত্ৰী গ'ল বহুত এমএলএ গ'ল আগৰ এমএলএ সকল গ'ল এতিয়া মোৰ ঘৰত চপাই দিছে এতিয়া দিয়াৰ লগে কি কৈছে জানে নাই ঠিকে আছে আগতেতো আপোনাৰ এসসি সমষ্টি আছিলে আমাৰ এইটো বিধায়ক কাম কৰা নাছিলে বা অমুকে কাম কৰা নাছিলে আপুনি আহিছে ভালে হৈছে কামটো কৰি দিয়ক কিন্তু এতিয়া যে ঝামেলাটা আহি পৰিলে মোৰ তাত মই কৈ আছো আপোনাৰ কথা কম বহনযোদ্ধা কাম করছে কিন্তু ব্রিজের কাম করা নাই যথেষ্ট কাম বহনযোদ্ধা করেছে কিন্তু ব্রিজের কামটো করা নাই মাননীয় অধ্যক্ষ স্যার ব্রহ্মপুত্র দলং নহয় তাতে গোটে সর মোক এনে আপনি বদনাম কৰিছে আপনি বদনাম কৰা নাই মই আপনি কাম কৰিছে মই ধন্যবাদ দিছো মই বিধায়ক মহোদয় ধন্যবাদ কিন্তু এই সমষ্টিখন ব্রিজ নাই মই ব্রিজৰ কথা কৈছো কাৰণ উন্নয়ন কৰিছে আপুনি ভাল কাম কৰিছে ধন্যবাদৰ পাত্ৰ আপুনি এতিয়া মাননীয় অধ্যক্ষ মহোদয় ধৰিয়াখেতি পঞ্চায়তত যাওঁতে এই পুঠিবাৰী পঞ্চায়তত যাওঁতে এখন ব্রিজৰ প্ৰপোজাল মই দিছো আৰু মোৰ পুৰণা সমষ্টি আছে টকা দিছে মাত্ৰ 12 কোটি এতিয়া মই মিলাব পৰা নাই গতিকে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিম যে আপুনি মোৰ সমষ্টিত ভোট 1 লাখ বঢ়াই দিছে জাপি দিছে আৰু দুখনমান ব্ৰিজ মোৰ ওপৰত জাপি দিয়ক এতিয়া মাত্ৰ দুখন ব্ৰিজ দি দিয়ক আপুনি এখন হ'ব কালাইগাঁও সমষ্টি পানবাৰীৰ পৰা
দলগাঁও সমষ্টি কানেক্টিভিটি আৰু এটা ধৰিয়াখাতি টু দলগাঁও আপোনাৰ কানেক্টিভিটি গতিকে এইটো এটা অনুৰোধ থাকিলে এইটো ব্যৱস্থা কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় এতিয়া গান ধন্যবাদ এতিয়াই দিম আৰু বহুত ধন্যবাদ দি থাকিম মই সমষ্টিৰ কাৰণে সমষ্টিৰ উন্নয়নৰ কাৰণে সমষ্টি ভাল হলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিতে মোৰ কোনো হেৰি নাই মানে নাটনি নপৰে ধন্যবাদ দিয়ে থাকিম গতিকে মাননীয় অধ্যক্ষ মহোদয় এতিয়া আপাততে আপাত ডিষ্ট্ৰিক্ট দুখন ডিষ্ট্ৰিক্ট এটা হ'ল বিটিএডি ওদালগুৰি আৰু এটা হ'ল দৰঙৰ আৰু বিটিএডিৰ মাজত এটা বৰ্ডাৰ মৰাবেগাই বুলি এটা জায়গা আছে সেই জায়গাটোত আপোনাৰ মুদৈপুৰী এখন সমষ্টি আছে MCL সমষ্টি আছে সেই সমষ্টিৰ লগত আপোনাৰ ইফালে কানেক্টিভিটিৰ কাৰণে এখন ব্ৰিজৰ কাৰণে আজি 30 বছৰ হৈ গ'ল ট্ৰাই কৰি আছে মাননীয় অধ্যক্ষ মহোদয় এইবাৰ মই সেই ব্ৰিজটো তাতে সোমাই দিছোঁ যদি কিবা কাৰণত কাটা কুটা নকৰে আৰু ঠিকাদাৰজন দিলে ভাল ঠিকাদাৰ দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মোৰ সমষ্টিত ৰাস্তাৰ বহু জেগাত এতিয়াও বহুত জৰাজীৰ্ণ অৱস্থাত আছে মোৰ সমষ্টিৰ লগত কালাইগাঁও সমষ্টিৰ দুৰ্গাদা আছে উপস্থিত আছে শ্যামটিলা বুলি এখন গাঁও আছে শ্যামটিলা গাঁও এখন আছে পদুঘাট বুলি এখন গাঁও আছে এটা হায়াৰ ছেকেণ্ডাৰী স্কুল হাই স্কুলৰ লগত কানেক্টিভিটি কৰাৰ কাৰণে দৈপামা মাজগাঁৱৰ পৰা পদুঘাট হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে এখন পকী ৰাস্তা লাগে গতিকে আপুনি দয়া কৰি এই ৰাস্তাটো দি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় মাত্ৰ সেয়া নহয় গোলন্দি জিপি এখন গাঁও আছে আৰু আপোনাৰ বড়োআজাৰ জিপি এখন গাঁও আছে এই যিহেতুকে আপোনালোকে এটা কাম ভাল কৰিছে যে দলগাঁৱত আপোনালোক সমজিলা দিছে ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো সমজিলা দিছে ঠিকে কিন্তু সমজিলাত আহিবৰ কাৰণে ৰাস্তাটো দিব লাগিব এতিয়া ৰাস্তা দিব লগা হলে ব্ৰিজ লগাও এতিয়া এখন নদী আছে আপোনাৰ এই টাংনি নদী ৰিভাৰ বুলি কয় সেই অঞ্চলৰ যেহেতু পশ্চিম প্ৰান্তৰ পৰা দলগাঁও সমষ্টি পূব প্ৰান্তত হ'ল দলগাঁও মানে আপোনাৰ গাঁওখন তাতে সমজিলা সেই পশ্চিম প্ৰান্তৰ মানুহখিনি আহিবৰ কাৰণে আপোনাৰ বড়োআজাৰ আৰু গোলন্দিৰ মাজত এখন ব্ৰিজৰ ব্যৱস্থা কৰি দিব লাগে আৰু এই ব্ৰিজখন মাননীয় আমাৰ আজিৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আপোনাৰ তেখেত নাই কথা নাই তেখেতে নিজে গৈছিলে গৈ কিনে আপোনাৰ চাইজ আৰু কমিটমেণ্ট দি থৈ আহিছিলে যে এইখন ব্ৰিজ আপোনাক কৰি দিয়া হ'ব গতিকে আজি দৃষ্টি আকৰ্ষণ কৰিছো নোট কৰি আছে গতিকে মই দৃষ্টিগোচৰ কৰিব খুজিছো যে আপুনি দিয়া কমিটমেণ্ট আপুনি যেহেতু পুৰণা এজিপিৰ পৰা আৰম্ভ কৰি বিজেপিলৈকে 35 বছৰ ৰাজত্ব কৰিছে 35 বছৰে মন্ত্ৰী থাকিলে MLA থাকে আপোনাৰ কথাটো নাথাকিব মই লাজ পাম যদি নাথাকে মাননীয় অধ্যক্ষ মহোদয় তেখেতৰ কথাটো ৰাখিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো যাতে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো কমিটমেণ্ট কৰি থৈ আছে এই কমিটমেণ্টখিনি ৰাখিলে আমি আনন্দিত হ'ম দলগাঁও সমষ্টিৰ উন্নতি হ'ব না হেলিকপ্টাৰৰ কথা মই কোৱা নাই মাননীয় অধ্যক্ষ মহোদয় আৰু আপোনাৰ আলিচিগা বালিগাঁৱৰ মাজত এখন ব্ৰিজ লাগে পানবাৰী দনচিৰিৰ মাজত এখন ব্ৰিজ লাগে আপোনাৰ কোৱাৰী পুখুৰী দৈপামৰ মাজত এখন ব্ৰিজৰ দৰকাৰ আছে কুনাকাটা পাৰা টু ইছলামপুৰ চাপৰি এখন ব্ৰিজৰ দৰকাৰ আছে ব্ৰিজৰ দৰকাৰ এই কাৰণে আছে আপোনালোকে আগতে আমাৰ সমষ্টিবিলাকত কাম কৰা নাছিলে সেইকাৰণে অভাৱটো থাকি গ'ল আৰু অসমখন যিহেতুকে আপোনালোকে শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত ল'ব গৈছে এখন সমষ্টি বাদ দি মাইনৰিটি সমষ্টিবিলাক বাদ দি আপোনালোক শ্ৰেষ্ঠ ৰাজ্য যাব নোৱাৰে ইণ্ডেক্সত তলত পৰি যাব মাননীয় অধ্যক্ষ মহোদয় সেইকাৰণে মই কৈছো এতিয়া আমাৰ হেৰি সতীৰ্থ বিধায়কে কৈছে যে আপোনাৰ খালি ব্ৰিজ লাগে ব্ৰিজ মোৰ লাগে কিহৰ কাৰণে জনা নাই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে মাইনৰিটি সমষ্টিবিলাকক সদায় ইগনোৰ কৰা হৈছে যাৰ কাৰণে এতিয়া ব্ৰিজৰ আৰু ৰাস্তা ঘাটৰ ডিমাণ্ডটো বেছি হৈছে সেইবাৰ জিকাইছে আৰু জিকাব আশা আছে আৰু জিকাব চিন্তা কৰিব হয় যি হওক মাননীয় অধ্যক্ষ মহোদয় এতিয়া ৰাস্তা কথাটো যিহেতুকে আমাৰ ঠিকাদাৰৰ কথাটো ক'লো মাননীয় অধ্যক্ষ মহোদয় আৰু দুটামান ৰাস্তা আছে আৰু এখন ব্ৰিজ আছে সেইখন আপোনাৰ বিটিএডিৰ মাজবাট সমষ্টিৰ লগত মোৰ সমষ্টি কানেক্টিভিটি আৰু 1 মিনিট আছে আপোনাৰ এইটো মাধৱ গোহাঁই আৰু আপোনাৰ লালপুৰত কানেক্টিভিটি এখন মানে মাধৱ গোহাঁইৰ লগত কানেক্টিভিটি এখন ব্ৰিজত পৰে সৰু ব্ৰিজ ডাঙৰ ব্ৰিজো নহয় 20 মিটাৰ 25 মিটাৰ মান হ'লেই মানে হৈ যায় গতিকে মাননীয় অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম আৰু এখন ব্ৰিজ দিব লাগে গতিকে মাননীয় অধ্যক্ষ মহোদয় আৰু এটা কথা এই কামবিলাক কৰিব যে নানান সমস্যাত পৰে এই সমস্যাৰ কাৰণে এটা সমাধান সূত্ৰ উলিয়ালে ভাল আছিল মই এটা প্ৰস্তাৱ আগবঢ়াই দিম মাজতে এটা আপোনাৰ হেৰি ওলাইছিলে যে কোনো কাম ঘৰ বনালে পঞ্চায়তত বা আপোনাৰ মিউনিচিপালিটি এটা ঘৰ বনালে পাৰমিশ্যন ল'ব লাগে পঞ্চায়তত ঘৰ বনালে পাৰমিশ্যনটো ল'ব নালাগে বুলি মাননীয় ৰঞ্জিত ডাঙৰ আমাৰ কি ৰঞ্জিত দাস ডাঙৰ এটা প্ৰস্তাৱ আনিছিলে যে পঞ্চায়তত কোনোবা ঘৰ ৰাস্তা ঘাট ৱাল বনাব লগা হ'লে পাৰমিশ্যন ল'ব লাগে পঞ্চায়তৰ পৰা পঞ্চায়ত ছেক্ৰেটাৰীৰ পৰা কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰত্যাখ্যান কৰিলে মই এটা অনুৰোধ ৰাখিম এই হাউচত
যে এই কামটো কৰিব লাগে, পারমিশনটো এই কারণে কৰিব লাগে। আপনি বিশ্বাস নকৰিব, রাস্তার ওচৰত ইলেকট্রিসিটি পোস্ট দিয়াৰ কাৰণে রাস্তা নাই, জায়গা নাই, ড্রেন বনাবৰ কাৰণে জায়গা নাই, ড্রেন বনাবৰ কাৰণে জায়গা নাই। দুইফালে আপোনাৰ মোৰ সমষ্টিত শিয়ালমাৰী বজাৰ, বেছিমাৰী বজাৰ, লালপুল বজাৰ, নেপালী বজাৰ, রাস্তা ধুনীয়া, দুইফালে আপোনাৰ কি ঘৰ বনাইছে, ভিটি ওখ ভিটি কৰি দোকান বনাইছে, কিন্তু পানী যাবৰ কাৰণে আপোনাৰ কি ড্রেনেজ সিস্টেম নাই। ড্রেনেজ সিস্টেম নথকাৰ কাৰণে আপোনাৰ এই অৱস্থা হৈছে। আৰু কি কৈছে, এনক্ৰোচ হয় ৰাস্তাবিলাকত লাহে লাহে কি কৰিছে, এনক্ৰোচমেন্ট কৰা আৰম্ভ কৰিছে। যদি পঞ্চায়তৰ সেক্রেটারির পৰা এনওসি নোয়াকৈ কোনো ঘর বনাব নোৱাৰে, ওয়াল বনাব নোৱাৰে, তেতিয়া রাস্তার এনক্ৰোচমেন্টটো কমি যাব। গতিকে খালি ইভিকশনটো আপোনাৰ খালি ইভিকশনত যায়, এই ভোটৰ আশাত খালি ইভিকশন কৰিব খোজে আমাৰ মানুহখিনি। ইভিকশনৰ কথাটো নকয়, আপোনালোকে হেৰি কৰক, পারমিশন ব্যৱস্থা কৰি দিয়ক, যাতে আপুনি ঘৰ বনাব নোৱাৰে বা আপুনি ওয়াল দিব নোৱাৰে ৰাস্তাবোৰত, ৰাস্তাবিলাক হেৰি কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, মই এটা অনুৰোধ কৰিম, এই গাঁৱৰ ৰাস্তাবিলাক যদি আপোনালোকে রাস্তাবোৰ ভাল ৰাখিব খোজে, তেতিয়াহ'লে আপোনালোকে কিবা না কিবা এটা বিধিবস্ত যাতে ৰাস্তাবিলাক ব্লকেট কৰি পানী যোৱা ৰাস্তাত আপোনাৰ কালভাৰ্ট থাকে, কালভাৰ্টৰ সন্মুখত ঘৰ বনাই দিছে, আপোনাৰ হেৰি দোকান বনাই দিছে, এইটোত আপোনালোকে এটা প্ৰিভেনশ্যন কৰিব লাগে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সৰ্বশেষত মাননীয় মন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই এটাই অনুৰোধ কৰিম, আপোনালোকে মোৰ তাত ভোটাৰ বঢ়াই দিছে, পইচা বঢ়াই দিব লাগিব। মাত্ৰ মোৰ তাত নহয়, অসমত যিকেইটা মাইনৰিটি সমষ্টি আছে প্ৰত্যেকটা সমষ্টিত 2 লাখ 3 লাখ 3.5 লাখ ভোট দিছে, কিন্তু পইচাৰ ক্ষেত্ৰত সকলোতকৈ কম দিছে। এইটো এটা ডিসক্ৰিমিনেশ্যন আপোনাৰ পৰা আমি আশা নকৰোঁ। আপুনি এইটো কাইণ্ড, আপোনাৰ তাত আপোনাৰ অনুৰোধ থাকিলে আপুনি ৰিথিংক কৰি আমাৰ পইচাটো বঢ়াই দিব।